টাংলাই খুবটাং সকলোকে বয়কম জনাইছোঁ। বৰ্তমান সময়ত এই দুই এদিনৰ ভিতৰত সকলোতকৈ চৰ্চিত এটি বিষয় সামাজিক মাধ্যমত ভাইৰেল হৈ আছে, আমি সকলোৱে দেখিছোঁ। বিষয়টিৰ ওপৰত এজন সমাজৰ সচেতন ব্যক্তি হিচাপে দুআষাৰ বক্তব্য আগবঢ়াম বুলি আজি আপোনালোকৰ আগত এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ গৈছোঁ। কথা হ'ল কিটো, প্ৰথমতেই মই ক'ব বিচাৰিছোঁ যে ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা বিষয়টোৱে হৈছে এজন বৃদ্ধ পিতৃ আৰু এজন তেখেতৰ পুত্ৰ, যিজন ডক্তৰ। এজন ডাক্তৰ পুত্ৰ আৰু এজন বৃদ্ধ পিতৃৰ এটি কৰুণ কাহিনী বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ থকা আমি দেখিবলৈ পাইছোঁ। এই ক্ষেত্ৰত আমি এজন সচেতন ব্যক্তি হিচাপে দুআষাৰ এই বিষয়ত নিজৰ মন্তব্য আগবঢ়াম বুলি আজি আমি আপোনালোকৰ আগত এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। প্ৰথমেই কৈছোঁ, এই ভিডিঅ'টো প্ৰস্তুত কৰি আমি কাকো মানসিকভাৱে আমি আঘাত দিব বিচৰা নাই বা আমি ট্ৰোল কৰি ভিডিঅ' বনাই ভিউজৰ আশাত আমি ভিডিঅ' বনোৱা নাই। যিহেতু ইতিমধ্যে ভাইৰেল যিটো ফোন ৰেকৰ্ডিং সেইটো ভাইৰেলেই হৈ গৈছে, গতিকে আমি পুনৰবাৰ আজি উক্ত ফোন ৰেকৰ্ডিং লাগিলে বৃদ্ধ পিতৃজনেই হওক, লাগিলে পুতেকৰেই হওক, আমি আজি আপোনালোকক সেই ফোন ৰেকৰ্ডিং আমি আজি আপোনালোকৰ আগত পুনৰ আমি শুনাব বিচৰা নাই। আমাৰ মূল বিষয়টো হৈছে পিতা পুত্ৰৰ সংঘাত। যিটো পিতা পুত্ৰৰ সংঘাত মানে ডক্টৰ অনলজ্যোতি বৰদলৈ আৰু যোৰহাটৰ শ্ৰী প্ৰতাপজ্যোতি বৰদলৈ লুৰুকিহাটৰ। এই অনলজ্যোতি বৰদলৈ আৰু যোৰহাট লুৰুকিহাটৰ প্ৰতাপজ্যোতি বৰদলৈৰ মাজত যিটো বৰ্তমান সংঘাত বুলি কোৱা নাই আৰু, এইটো মানে যিটো ভাইৰেল হৈছে ফোন ৰেকৰ্ডিং, প্ৰকৃততে ফোন ৰেকৰ্ডিংটো ভাইৰেল হোৱাৰ পিছতহে সংঘাতটো আহিছে বুলি ক'ব পাৰি। তাৰ আগৰছোৱাৰ যিখিনি উমৈমী জুই জ্বলি আছিলে সেইখিনি আজি অনলজ্যোতি বৰদলৈ মতে আজি 18-19 বছৰ হৈ গ'ল। সেই জুইকুৰা কিন্তু ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হোৱা নাছিলে। মাত্ৰ এটা সামান্য ফোন ৰেকৰ্ডিং ভাইৰেল হ'লতেই আজি তেওঁলোকৰ এই গোটেই পৰিয়ালকেন্দ্ৰিক ব্যৱস্থাটো তছনছ কৰি আজি সমাজৰ আগত দাঙি ধৰিছে যে পিতা পুত্ৰৰ এনেধৰণৰ যি সংঘাত, সেই সংঘাতটো আজি সামাজিক মাধ্যমত ভাইৰেল হৈছে। এতিয়া কথা হ'ল, পিতা পুত্ৰৰ এই সংঘাতটো আমি এইটো ক'ব নোৱাৰোঁ যে কেৱল আজি এই অনলজ্যোতি বা প্ৰতাপজ্যোতিৰ মাজতেই হৈছে। সমাজ বুলিলে আজিকালি সমাজত প্ৰত্যেকখন সমাজতেই কম বেছি পৰিমাণে পিতা পুত্ৰৰ সংঘাতটো চলি থকাই দেখা যায়। এতিয়া কথা হ'ল, সাধাৰণভাৱে এটা সামান্য ফোন ৰেকৰ্ডিং ভাইৰেল হ'লে আমি চিধাই পুত্ৰ, পু, বোৱাৰী, নাতি নাতিনীক সাধাৰণতেই দোষাৰোপ কৰোঁ। হয়, জ্যেষ্ঠজনক সন্মান কৰা, জ্যেষ্ঠজনক সন্মান দিয়া আমাৰ নাগৰিকসকলৰ এটা মৌলিক দায়িত্ব আৰু কৰ্তব্য। প্ৰতিজন পুত্ৰ বা প্ৰত্যেকগৰাকী বোৱাৰী, যি নাতি নাতিনী, জোৱাই সকলোৱে নিজৰ জ্যেষ্ঠজনক, দেউতাকক, মাকক, শহুৰ শাহুৰ ইত্যাদি জ্যেষ্ঠজনক, অকল দেউতাক বুলিয়ে নহয়, জ্যেষ্ঠজনক সন্মান দিয়ে সকলো জানে। সকলো পুত্ৰ, পু, বোৱাৰী, নাতি নাতিনী, যি জোৱাই সকলোৱে জানে জ্যেষ্ঠজনক আমি সন্মান দিব লাগে। কিন্তু প্ৰশ্নটো এইখিনিতেই হৈছে যে জ্যেষ্ঠ মানে সকলোৱে সন্মানৰ যোগ্য হয়নে নহয়, আমি সেইটো কথা চাব লাগিব। আজি ডক্টৰ অনলজ্যোতি বৰদলৈৰ যিটো ভাষ্য ভাইৰেল হৈ আছে, সেই ভাষ্যৰ পৰা আমি গম পাইছোঁ যে কম বেছি পৰিমাণে, আচলতে কম বেছি শব্দটো ব্যৱহাৰ কৰাটো ভুল হ'ব, যে প্ৰকৃততে এই ক্ষেত্ৰত আমি নিৰপেক্ষ বিচাৰ কৰি চালে আমি অনলজ্যোতি বৰদলৈ ডাঙৰীয়াৰ পিতৃক আমি জগৰীয়া কৰিব পাৰোঁ। অৱশ্যে তেখেত
ইহসংসাৰত ইতিমধ্যেই গতি কৰিছে। গতিকে সেই ক্ষেত্ৰত আমি সিমান ভাষ্য দিয়াৰ পোষকতা কৰা নাই। কিন্তু কথা হ'ল কিন্তু মোৰ নিজৰ ক্ষেত্ৰত যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাখিনি অকণমান শ্বেয়াৰ কৰিব খুজিছোঁ, এই কাৰণেই যাতে ভৱিষ্যত দিনবিলাকত যিকোনো এটা ফোন ৰেকৰ্ডিং, মাত্ৰ 1 মিনিট বা 2 মিনিটৰ যদি এটা ফোন ৰেকৰ্ডিং ভাইৰেল হয়, তাৰ ওপৰত যাতে খুব খৰখেদাকৈ আমাৰ ছ'চিয়েল মাধ্যমত আমাৰ ৰাইজে কমেণ্ট নকৰে সহজে। গতিকে অন্তত কিছু সময় ধৈৰ্য ধৰিব লাগে। এই ক্ষেত্ৰত এটা ব্যক্তিগত এটা সামান্য উদাহৰণ, এজন পিতৃৰ কেনেকুৱা ব্যৱহাৰ, সেই ক্ষেত্ৰত মই অকণমান শ্বেয়াৰ কৰিব খুজিছোঁ। প্ৰায় এমাহমানৰ আগত এদিন ডিব্ৰুগড়ৰ পৰা আহি আছিলোঁ, পিছবেলা সময়ত ট্ৰেভেলাৰ এখনত আহি আছিলোঁ। ট্ৰেভেলাৰখনত আহি আছিলোঁ, মোৰ আগৰ ছিটটোত এজন ব্যক্তি, দেখাত ৰিটায়াৰ্ড পাৰ্চন, তেখেত বহি আহিছিল। দুজনীয়া ছিটত তেখেত বহি আহিছিল আৰু অন্য এজন সহযোগী। ইতিমধ্যে বাটত প্ৰায় খোৱাংমানত এজন ব্যক্তি নামি দিলে। তেতিয়া এটা ছিট খালী হ'ল। ঠিক আহি অলপ ৰাস্তাত এগৰাকী যুৱতী উক্ত ব্যক্তিজনৰ কাষত বহিছিলে। বহিলত সেই ব্যক্তিজনে প্ৰথমতে চিনাকি হ'ল যুৱতীগৰাকীৰ লগত। মই পিছৰ ছিটত, যিহেতু মই খুব সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আহিছিলোঁ পিছবেলা, তেতিয়া সেই বৃদ্ধ নাগৰিকজনে, বৃদ্ধ বুলিয়ে কৈছোঁ, দেখাত অৱসৰপ্ৰাপ্ত এজন নাগৰিক, 60ৰ ঊৰ্ধত, তেখেতে প্ৰথমতে উক্ত যুৱতীগৰাকীৰ সৈতে চিনাকি হ'ল। যুৱতীগৰাকীৰ পৰিচয় সুধিলত গম পালোঁ যুৱতীগৰাকীয়ে শিৱসাগৰ প্ৰগতি হস্পিটেলত নাৰ্ছ কৰে, তেনেকৈ পৰিচয় দিছে। মই শুনি গৈছোঁ। তাৰপিছত ব্যক্তিজনে আৰম্ভ কৰিলে, তুমি বিয়া সোমাবা নেকি? কোনো কথা পতা নাই দেই, ফটককৈ ক'লে, তুমি বিয়া সোমাবা নেকি? যুৱতীগৰাকীয়ে হাঁহি উত্তৰ দিলে। তাৰপিছত ক'লে, আপুনি কি কথা কৈছে বোলে? যুৱতীগৰাকীয়ে ভাবিছে নিজৰ কাৰণে কৈছে নেকি, আৰম্ভণিটো তেনেকৈ কৈছে বোলে, আপুনি কি কথা কৈছে? তেতিয়া যুৱতীগৰাকীক ক'লে, নহয় চোৱা, মোৰ সৰু পুত্ৰৰ কাৰণে এজনী বোৱাৰী লাগে। মোৰ সৰু পুত্ৰৰ এৰেঞ্জ মেৰেজ প্ৰস্তুতি সম্পূৰ্ণ হৈছিলে। ইতিমধ্যে কিবা কাৰণত ছোৱালীজনীয়ে কিবা এটা ল'ৰাটোৰ লগত মতানৈক্য হৈ ইতিমধ্যে উক্ত বিবাহখন নাকচ কৰিছে। গতিকে সৰু পুতেকৰ বিবাহখন নাকচ হ'লত আজি দেউতাক সম্পূৰ্ণ টেনশ্যনত আছে দেই। গাড়ীত আহোঁতে খুব জোৰে জোৰে কথা পাতিছে, মোৰ আজি পূৰা টেনশ্যন হৈ আছে। লগৰবিলাককো, ওচৰৰ মানুহবিলাকে কৈছে, মই ফুল টেনশ্যন আছে বোলে, কেলেই নগ'লোঁ? নাই, মোৰ বোলে সৰু বোৱাৰী বুলিয়ে কৈছে, সৰু বোৱাৰী বিবাহখন বন্দবস্ত আহিলে, আজি বিবাহখন বিচ্ছেদ হৈ গ'ল। বিবাহ নহওঁতেই বিচ্ছেদ হৈছে, গতিকে মোৰ টেনশ্যন হৈছে বোলে। আচ্ছা, টেনশ্যন হৈছে সেই বুলি যাকে তাকে জোৰ তোৰ ছোৱালী এজনী গাড়ীত লগ পালেও বাৰু বিয়া সোমাব বুলি ক'ব লাগে নেকি? তেতিয়া ছোৱালীজনীয়ে সুধিছে, আপোনাৰ ল'ৰাই কি কৰে? ল'ৰাইনো গুৱাহাটীত ঠিকা কৰে কিবা। সেইটো গ'ল। ছোৱালীজনীয়ে ক'লে, মইতো তেনেকৈ ক'ব নোৱাৰিম বুলি। ছোৱালীজনী লাহেকৈ ভদ্ৰতা খাতে সেইটো ছিটৰ পৰা আঁতৰি অন্য এটা ছিটত গুচি গ'ল। তাৰ অলপ দেৰি পিছতে আহি আছে অন্য এজন পুৰুষ বহিলে। সেইজনৰ লগত উচ্চ বাক্য দম্ভালি কথা মাৰি সেইজনকো কৈছে যে মোক ছোৱালী এজনী লাগে। তেতিয়া সেই ছিটত বহি থকাজনে সুধিলে, কি পৰিচয়টো সুধিলে, আৰু আপোনাৰ পৰিয়াল কোন? তেতিয়া তেওঁ পৰিচয়টো উচ্চ বাক্যৰে কৈছে যে মোৰ ডাঙৰ ল'ৰাটোৱে মিউজিক গীটাৰ বজায়, মোৰ ডাঙৰ ল'ৰাটো বহুত ইনকম, আৰু সৰু ল'ৰাটো গুৱাহাটীত ঠিকা ঠুকলি কৰে, ইত্যাদি কৈ দম্ভালি মাৰি কৈছে মই নিজে 45,000 টকা দৰমহা পাওঁ। মানুহজনে বহুত উচ্চ বাক্য বয়সতকৈ বেছি ব্যৱহাৰ কৰি আহি আছে। মই খুব নীৰৱে শুনি আহিছোঁ। মাজতে কাৰোবালৈ আকৌ ফোন লগাইছে, ফোনতো বহুতখিনি উচ্চ বাক্য কৰিছে। সেইখিনিলৈকে ঠিকে আছে, তেওঁ কৰিছে। লাষ্টত যিটো ঘটনা কৰিলে সেইটোহে মূল বিষয়টো। তেওঁৰ শিৱসাগৰ পাৰ হ'ল, ইতিমধ্যে সন্ধিয়া হৈছে, গাড়ীৰ লাইট জ্বলাবলগীয়া হ'ল। আহি আছোঁ। লাষ্টত দেখিছোঁ মানুহজনে নিজৰ কোটৰ জেপৰ পৰা এটা মদৰ বটল উলিয়াইছে, কাকখন এনেকৈ মুখেৰে খুলি মদটো ডাইৰেক্ট খাইছে, আকৌ এটা ভিতৰৰ জেপৰ পৰা উলিয়াই এটা পানী বটল খাইছে। ওচৰতে যিজন পিছত বহি আছিলে সেইজনকো কৈছে, অকণমান লওক নেকি, বেয়া নাপাব, লওক। চিন্তা কৰকচোন বাৰু, সেইজনেই পিতৃ, যিজনে ৰাস্তাই পদূলিয়ে গাড়ীয়ে মটৰে পালে বোৱাৰী বিচাৰিছে। বোৱাৰীৰ টেনশ্যনত হ'ব লগা শহুৰেকে গাড়ীয়ে মটৰে বোৱাৰী বিচাৰিছে, আৰু গাড়ীতেই
পকেটৰ পৰা মদৰ বটল উলিয়াই দাঁতেৰে কাষ খুলি মদ খাইছে। গতিকে কওকচোন, সেইজন পিতৃৰ যদি এইখিনি ব্যৱহাৰ আজি সঁচাকৈ তেওঁলোকৰ পুত্ৰই দেখে, পুত্ৰৰ কিবা শ্ৰদ্ধা থাকিবনে? আপোনাৰ কি ক'ব? মই মানুহজনৰ ডেছক্ৰিপশ্যনটো এইটোৱে দিছোঁ যে তেখেতে কৈছে তেওঁৰ ডাঙৰ পুতেকে যোৰহাটৰে দেই, আহি আছে কাৰণ যোৰহাটে ডাঙৰ পুতেকে গীটাৰ বজায়, সৰু পুতেকটো গুৱাহাটীত মানে ইতিমধ্যে কিবা সেই ঠিকাঠুকুলি কৰে, সিমানেই। মোৰ লগত বিশেষকৈ চিনাজনী নহ'ল আৰু মই নিৰীক্ষণহে কৰিলোঁ। মই ক'ব বিচাৰিছোঁ যে মানে পিতৃ তেনেকুৱাও পিতৃ থাকে। গতিকে তেনেকুৱা পিতৃৰ পৰা পুতেকে জীয়েকে বা বোৱাৰীকে কি আশা কৰিব পাৰে? আচলতে এইটো নহয় যে জ্যেষ্ঠ হ'লেই সন্মানৰ যোগ্য, মই সেইটো ক'ব খুজিছোঁ। অনেকখিনি ঘাত প্ৰতিঘাত থাকিব পাৰে। আজি ডক্টৰ অনলজ্যোতি বৰদলৈয়ে যিখিনি কৈছে সেইখিনিত তেখেতে যিটো পৰিয়ালত পাইছে সেইখিনি আমিও নিজে ভুক্তভোগী। গতিকে আমাৰ পিতৃও বাৰু বৰ্তমান নাই, কিন্তু তেখেতৰ যিখিনি কাহিনী সেইখিনি মোৰ নিজৰ ব্যক্তিগত জীৱনতো মোৰ পিতৃৰ লগতো হৈছে। গতিকে আজি মই এইখিনি আপোনালোকক পুনৰ অৱগত কৰি এটা বিতৰ্কলৈ নিব বিচৰা নাই বা এইখিনি কৈ মই কিবা এটা শান্তি লভিম বুলি কোৱা নাই, কিন্তু এজন অনলজ্যোতি বৰদলৈ সহযোগী হিচাপে আমি এইখিনি পাওঁ। আচলতে কি বুঢ়া গছতহে খুৰুঙত ফেটিসাপে বাঁহ লয়, সেইটো কথা কিন্তু মনত ৰাখিব। অৱশ্যে মই এইখিনি সকলো বৃদ্ধৰ ক্ষেত্ৰত কোৱা নাই, ক্ষমা কৰিব। মানে প্ৰায়বিলাকেই আজিকালি দেখিছোঁ বৃদ্ধসকলৰ আচৰণ এই মানে আমাৰ যিখিনি ডেকাসকলৰ আচৰণতকৈ কোনো গুণেই কম নহয় কিন্তু। গতিকে এই ক্ষেত্ৰত ফটক কৰি কিবা এটা ভিডিঅ' ভাইৰেল হ'ল বা এটা ফোন ৰেকৰ্ডিং ভাইৰেল হ'লে আমি কমেণ্ট কৰিব নালাগে, আৰু উক্ত ৰেকৰ্ডিংটোৰ ওপৰত ট্ৰোল কৰি আমি ইমান ভিডিঅ' বনাই ভিউজৰ আশা কৰিব নালাগে। গতিকে এইটোকে মই ক'লোঁ। আজি সকলোৰে ক্ষেত্ৰত এইটো নহওক, মই এইটো কোৱা নাই যে আজি এইটো হৈছে সমাজৰ কাৰণে ভাল হৈছে, যাতে এইখিনি নহওক। পিতা পুত্ৰৰ সংঘাতটো এই ডক্টৰ অনলজ্যোতি বৰদলৈৰ আৰু প্ৰতাপজ্যোতি বৰদলৈৰ এই কাহিনীৰে যাতে সমাপ্ত হওক, মই তাৰ কাৰণে সকলোকে আহ্বান জনাই আজিৰ এই ভিডিঅ'টো সামৰণি মাৰিলোঁ।